সিলেবাস সেই সিলেবাস মতে এতিয়া আমি আসাম ইংলিছ পপুলাৰ ওপৰত কিছুমান এমসিকিউ আলোচনা কৰিব চেষ্টা কৰিম ইয়াৰ আগত আমাৰ 10টা বাত আপলোড হৈছে সেইবিলাক যদি দেখা নাই প্লেলিস্টত দেখিব পাৰিব ইভেন এইবিলাকৰ যে পিডিএফ বিচাৰে সিম্পলি এটা কাম কৰিব চেনেলটো সাবস্ক্ৰাইব দি কিনে ডেসক্ৰিপচনত লিংক পাব তাত ক্লিক কৰি গোটেইখিনি পিডিএফ আপুনি যেতিয়াই ইচ্ছা তেতিয়াই ডাউনলোড কৰিব পাৰিব ইয়াৰ চক প্ৰথম যেটো প্ৰশ্ন এইটো দিয়া হৈছে হু বিকাম দ্য ফাৰ্ষ্ট চিফ জাজ অফ আসাম হাই কোৰ্ট আফটাৰ ইন্ডিপেন্ডেন্স স্বাধীনতাৰ পিছত অসমৰ উচ্চ ন্যায়ালয়ৰ প্ৰথম ন্যায়াধীশ কোন আছিল Sir Mohammad Saleh, ne Sir Ronald Francis Lodge, ne Abdul Malik, ne Daulat Ram. So here correct option কোনটো হ'ব option B টো রাইট হ'ব কিন্তু সেইটো জানিলে আপোনাৰ নহব আপোনাৰ বাকি যে এডিশনাল ইনফরমেশন সেইটো জনাটো ভাল কাৰণ ইফাল প্ৰশ্ন আহিব পাৰে সাধাৰণ কথা ইয়াত চাওক clearly দিয়া আছে the court was inaugurated on April 5th 1948 কাৰ লগত মিলি এই যে কেনিয়া সেই সময়ত চিফ জাস্টিস অফ ইন্ডিয়া আছিল নেক্সট জিন জানিবলগীয়া ইনফরমেশন ইয়াত দিয়া আছে চাওক প্ৰথম সিটিং আছিল আপোনাৰ হিলঙত তাৰ পিছত শিফট কৰিছিল গুৱাহাটীলৈ কেতিয়া আগষ্ট 14 1948 আৰু ৰাইট সাইডত যি ইনফরমেশন লাগে ইয়াত দিয়া আছে ধুনিয়াকে পঢ়ি লব এস্টাবলিশ জুৰিডিকশন লোকেশন কোঅৰ্ডিনেটস কম্পোজিশন মেথড অথৰাইজড বাই আৰু লেফট সাইডত যিখিনি দিয়া আছে হাইলাইট কৰে এইখিনিটো মানে অত্যন্ত ইম্পৰ্টেন্ট যেনেকৈ ধৰক when Nagaland state was established on December 1st 1963 court name was changed তেতিয়া নামটো চেঞ্জ কৰা হৈছিল কি the high court of Assam and Nagaland দুটা মিলি কিনে অকল সেইদিন নহয় গুৱাহাটী যেতিয়া ৰিনেম কৰা হৈছিল কেতিয়া 1971 Next যেটা প্রশ্ন এইতলে হোক who was the first governor of Assam অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল স্যার মোহাম্মদ সালেহ আকবৰ নে সাইদ আব্দুল মালিক নে শ্ৰী প্ৰকাশ নে গোবিনাথ বৰদলৈ সো ইয়া দেখি হয়তো গম পাইছে কোন ইয়াৰ বিষয়ে আমি আগতো বহুত আলোচনা কৰিছো স্যার মোহাম্মদ সালেহ আকবৰ সো ইয়াৰ যিখিনি ইনফরমেশন লাগে মই ইয়াত ডিটেইলস দিব চেষ্টা কৰিছো যেনেকৈ ধৰক ফাৰ্স্ট গভৰ্ণৰ অফ আসাম আফটাৰ দ্য গেইন ইন্ডিপেন্ডেন্স was Sir Mohammad Saleh Akbar Haidari তেওঁৰ জন্ম মৃত্যু স্পাউস প্যাৰেন্টস গ্ৰান্ডপেৰেন্টস যিখিনি লাগে মানে ইয়াত দিব চেষ্টা কৰিছো ইয়াত হাইলাইট খিনি দেখি লব ৰিপিটেড হয় estimate position from কেতিয়া পৰা কেতিয়া আগষ্ট 15 1947 ৰ পৰা until December 28 1948 লৈকে Next যেটা প্রশ্ন এটা দিয়া আছে who conferred the title লোকপ্ৰিয় আপন গোপীনাথ বৰদলৈ কেমন লোকপ্ৰিয় উপাধি দিও কোনে দিছিল হিতেশ্বৰ শইকীয়া নে জয়ৰাম দাস নে আব্দুল মালিক নে গোলাপ বৰপৰুৱা তো ইয়া দিয়া আছে সব লোকপ্ৰিয় মিনিং লাভ বাই অল কাক দিয়া হৈছিল গোপীনাথ বৰদলৈ কিন্তু ইয়াত কথা হল কোনে দিছিল সেইটো খুব গুৰুত্বপূৰ্ণ দিছিল আপোনাৰ জয়ৰাম দাস দৌলত ৰামে আৰু ইয়াৰ বিষয়ে যদি আপুনি জানিব বিচাৰে ইয়াত দিয়া আছে জন্ম মৃত্যু পলিটিক্যাল পাৰ্টি স্পোজ কিন্তু ইয়াৰ কিছুমান কন্ট্ৰিবিউশন আছিল অৱদান সেইখিনি জনাটো খুব গুৰুত্বপূৰ্ণ এজ এ পলিটিক্যাল লিডাৰ হিচাপে খুব গুৰুত্বপূৰ্ণ আছিল ফ্ৰীডম ফাইটাৰ আৰু গান্ধীৰ ফলোৱাৰ আছিল তেওঁ প্ৰমোশন কৰিছিল এডুকেশন এণ্ড কালচাৰৰ লগতে চেম্পিয়ন অফ এছমিছ আইডেন্টিটি works during Bengali famine যেতিয়া বেঙ্গল ফেমিনি আছিল দুৰ্ভিক্ষ হৈছিল তেতিয়া বহুত হাৰ্ড ওয়ার্ক কৰিছিল এডভোকেট ফৰ ৰিফিউজিৰ কাৰণে তেওঁ অধিবক্তা হিচাপে কাম কৰিছিল নেক্সট যেটা প্ৰশ্ন এইটো দিয়া আছে এটা কিতাপৰ নাম who wrote the book ৰাজ টু স্বৰাজ এই মানে এই কোন কিতাপ কোনে এই কিতাপখন লিখিছিল তো ইয়াৰ কাৰেক্ট অপচন কোনটো হয় এইটো দেখিয়ে কম পাইছে কোন হয় ৰামচন্দ্ৰ প্ৰধান তো ইয়াৰ বিষয়ে যি ইনফরমেশন আছে ইয়াত দিয়া আছে কিন্তু ইয়াৰ এটা বস্তু জানিব লাগিব সেইটো হল আপোনাৰ তেও আৰু এটা মানে বুকস লিখিছিল সেইটো হল আপোনাৰ কলোনিয়ালিজম ইন ইন্ডিয়া নেক্সট যেটা প্ৰশ্ন এইটোলে হক who was the only Assamese to serve as the governor of 3 Indian state একমাত্ৰ অসমীয়া ভাৰতৰ 3খন ৰাজ্যৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল কোন গোপীনাথ বৰদলৈ হিতেশ্বৰ শইকীয়া নে দেৱানন্দ কোঁৱৰ নে ফজল আলী সো ইয়া দেখি হয়তো গম পাইছে কোন হয় গোপীনাথ বৰদলৈ কিন্তু ইয়াৰ জানিব লাগিব যে কোন তিনটা হয় সেই তিনটা আছিল আপোনাৰ আসাম পাঞ্জাব এণ্ড ওয়েস্ট বেঙ্গল আৰু যদি এডিশনাল ইনফরমেশন আপুনি জানিব বিচাৰে জন্ম কিমানত হৈছিল মৃত্যু কিমানত এৱাৰ্ড কি পাইছিল সেইটো খুব গুৰুত্বপূৰ্ণ হয় আৰু এডুকেশন চিলড্ৰেন গ্ৰেণ্ড চাইল্ড আৰু ফাৰ্টিস কোন পাৰ্টিৰ পৰা বিলং কৰিছিল নেক্সট যেটা প্ৰশ্ন এইটোলে হওক ইয়াত দিয়া আছে which
one is the first SMS novel যে প্ৰথম কোনখন অসমীয়া উপন্যাস তাৰমানে আছিল মিৰিজিয়ৰী পদুমকুঁৱৰী ভানুমতী নে খুদৰ মাৰ উপখান The first SMS as usual আপোনালোকে জানে সেইটো কোনটো হয় ভানুমতী কিন্তু ভানুমতীৰ বিষয়ে যি বিব্লিওগ্ৰাফিক ইনফৰমেশন সেইখিনি খুবই গুৰুত্বপূৰ্ণ হয় প্ৰশ্ন ভিতৰৰ পৰা খুদিব পাৰে যেনেকুৱা টাইটেল কি আছিল অথৰ পাবলিশাৰ লেন্থ কিমান আছিল সাবজেক্টটো কি আছিল লগতে ইয়াৰ পাবলিশ হৈছিল কিমানত 1890 আৰু লিখিছিল কোনে পদ্মনাথ গোহাঁই বৰুৱা আৰু সিগনিফিকেন্ট যে থিম আছিল সেই থিম বিলাক যদি চাও তেনেহলে দেখিম সোশিয়াল ৰিয়েলিজম এন্ড ফ্যামিলি ডাইনামিক্সৰ বিষয়ে উল্লেখ কৰিছে তাৰ পিছত আছিল আপোনাৰ লাভ এন্ড স্যাক্ৰিফাইস তাৰ পিছত ওমেন্স এম্পাৱাৰমেন্টৰ বিষয়ে কৈছে কালচাৰেল আইডেন্টিটি এন্ড এছমিছ লগতে আপোনাৰ কলোনিয়েল ইম্প্যাক্ট এন্ড সোশিয়াল চেঞ্জেস লগতে হিউম্যান ভ্যালুজ এন্ড মৰালিটি নেক্সট যেটো প্ৰশ্ন এইদুলে হওক এটো দিয়া হৈছে আপোনাৰ দা ষ্টেট এন্থেম ও মোৰ আপোনাৰ দেশ was first published in magazine named ও মোৰ আপোনাৰ দেশ প্ৰথম প্ৰকাশ পাইছিল কত বাহি জোনাকি সুৰভি জনবিৰি So as usual যি ইনফৰমেশন লাগে সেইখিনি ইয়াত দিব চেষ্টা কৰিছো দা ষ্টেট এন্থেম অফ আসাম ও মোৰ আপোনাৰ দেশ was first published in কেতিয়া প্ৰথম পাবলিকেশন হৈছিল ইয়াত আছিল আপোনাৰ পাবলিশ হৈছিল 1909 ম্যাগাজিনৰ নাম আছিল বাহি লগতে দিস বিউটিফুল এন্ড এভোকেটেড সং ৰিটেন বাই কোন লিখিছিল লক্ষ্মীনাথ বেজবৰুৱা কিন্তু ইয়াৰ বিষয়ে সামথিং ডিফাৰেন্ট যেটো প্ৰশ্ন যদি আহে যে টিউন যেটো আছিল হেটো কম্পোজ কৰিছিল কোনে কমলা প্ৰসাদ চলিহা আৰু অফিশিয়াল এডপ্টেড কৰিছিল কিমানত দ্য ষ্টেট সং হিচাপে 1927 কিন্তু অফিশিয়ালি ৰেকগনাইজড এজ দ্য ষ্টেট এন্থেম ইন 2013 নেক্সট যেটো প্ৰশ্ন এটোলে হওক which town is also known as the Manchester of Assam কোনখন চহৰ অসমত মানচেষ্টাৰ বুলিও জনা যায় যোৰহাট কোৱালকুছি ডিফু নে ডিবগৈ সো ইয়া কাৰেক্ট অপচনটো দেখি হয়তো কম পাইছে ইয়াত দি আছে অসমৰ ম্যাপখন দেখিলে কম পাব লোকেশন কোনটো হয় কিন্তু এডিশনাল যি ইনফৰমেশন ইয়াত আছে চাই লব অলপ কিহৰ কাৰণে জনা যায় হেতু ফ্লোৰিশিং কটেজ এন্ড টেক্সটাইল ইন্ডাষ্ট্ৰিজ লগতে আপোনাৰ কি স্পেশালাইজ হেতু হল আপোনাৰ মুগা সিল্ক পাট সিল্ক এৰি সিল্ক এন্ড এন্ডি ক্লথস আৰু ইট ক্ৰিয়েটস আপোনাৰ মেখেলা চাদৰ এন্ড গামোচাস নেক্সট যেটো প্ৰশ্ন এটোলে হক গুৱাহাটী ইউনিভাৰ্সিটি was established in the year গুৱাহাটী ইউনিভাৰ্সিটি বিষয়ে হিষ্ট্ৰি তো আপোনাৰ জনা শেষ নাই পहिले আপুনি বহুত ইনফৰমেশন পাব এজ ইউজুৱেল সাৰফেস লেভেল প্ৰশ্ন খুদিছে কিমানত 35 42 48 নে 50 সো ইয়া কাৰেক্ট অপচন তো হয়তো আপুনি জানে কিন্তু ইয়াৰ যিখিনি ইনফৰমেশন এজ ইউজুৱেল পৰীক্ষাত ৰিপিটেড হয় সেইখিনি মই ইয়াত দিব চেষ্টা কৰিছো ইয়াত প্ৰথমতে চাই লব ভাইস চেঞ্চেলৰ প্ৰথম কোন আছিল আৰু একেবাৰে শেষত কোন আছিল প্ৰেজেন্ট মানে কোন সেইখিনি বস্তু জানিবই লাগিব তাৰ পিছত হল আপোনাৰ গুৱাহাটী ইউনিভাৰ্সিটি কি নামে জনা যায় জিইউ বুলি জনা যায় কিমান এস্টাবলিশ হৈছিল 48 ঠিক আছে কিন্তু ইয়াৰ আপোনাৰ দিনটো জনাটো ভাল 26 জানুৱাৰী ইয়াত আৰু এটা বস্তু জানিব লাগিব ইয়াত এটা ফটো দি আছে চাই লব তে ডিজাইন কৰিছিল যি গুৱাহাটী ইউনিভাৰ্সিটিৰ লগো আছে এইটো খুবই গুৰুত্বপূৰ্ণ হয় নেক্সট আপোনাৰ যিখিনি গুৱাহাটী ইউনিভাৰ্সিটিৰ ইনফৰমেশন আছে ইয়াৰ আপোনাৰ মটো কি তাৰ পিছত মটো ইংলিশে দি আছে টাইপ এস্টাবলিশ ফাউন্ডাৰ্স গোটেইখিনি দি আছে পঢ়ি লব ইয়াত এক্ৰেডিটেড এ গ্ৰেড পাইছিল এটো দিয়া হৈছিল কিন্তু যেতিয়া আৰম্ভ হৈছিল তেতে 18 এফিলিয়েটেড কলেজ আছিল লগতে 8 পোষ্ট গ্ৰেজুৱেট ডিপাৰ্টমেন্ট আছিল 1948 মানে যেতিয়া আৰম্ভ হৈছিল তেতিয়া লগতে 39 পোষ্ট গ্ৰেজুৱেট ডিপাৰ্টমেন্ট আছিল right তাৰপিছত গুৱাহাটী ইউনিভাৰ্সিটি ইজ দা মেম্বাৰ আছিল দুটাৰ কি আসাম এছ'চিয়েশ্যন অফ ইণ্ডিয়ান ইউনিভাৰ্সিটিজ এণ্ড দা এছ'চিয়েশ্যন অফ কমনৱেলথ ইউনিভাৰ্সিটিজ নেক্সট যেটো প্ৰশ্ন হেতুলে হওক টোটাল নাম্বাৰ অফ পাৰ্লিমেণ্টাৰী কনষ্টিটুৱেন্সি ইন আসাম অসমৰ মুঠ সংসদীয় সমষ্টিৰ সংখ্যা কিমান 12 নে 14 13 নে 16 So as usual আপোনালোকে জানে কোনটো কিন্তু ইয়াত যে ইনফৰমেশন জানিব লগিয়া এইখিনি হল আপোনাৰ টোটাল আছে 14 টা কিন্তু এটা সিট ৰিজাৰ্ভ হয় কাৰ কাৰণে এচি কাৰণে আৰু দুটা সিট ৰিজাৰ্ভ হয় কাৰ কাৰণে শিডিউল ট্ৰাইবৰ কাৰণে কিন্তু হেই দুটা মানে কি দিয়া আছে কিন্তু ইয়াত পুৰা লিষ্ট মই দিব চেষ্টা কৰিছো দেখি লব আৰু কোনটো ৰিজাৰ্ভ হয় যেনেকৈ কোকৰাঝাৰ এইটো ৰিজাৰ্ভ হয় ধুবুৰী বৰপেটা দৰং ওদালগুৰি গুৱাহাটী ডিফুটো ৰিজাৰ্ভেশন হয় কৰিমগঞ্জ নহয় তাৰ পিছত শিলচৰটো ৰিজাৰ্ভ তাৰ পিছত আপোনাৰ নগাঁও
নগাঁও কাজিৰঙা শোণিতপুৰ লখিমপুৰ ডিব্ৰুগড় যোৰহাট নেক্সট যেটা প্ৰশ্ন এইটোলৈ আহক নামঘোষা was written by নামঘোষা লিখিছিল কাৰ দ্বাৰা শংকৰদেৱ মাধৱদেৱ নে মাধৱ কন্দলি নে none of the above পৰা এটাও নহয় সো এজ ইউজুৱেল এইটো জানে কোন হয় ইয়াৰ বিষয়ে এডিশনাল ইনফৰমেশন তেওঁৰ কেতিয়া মাধৱদেৱৰ জন্ম হৈছিল মৃত্যু কেতিয়া হৈছিল ৰিলিজিয়ন ফিলসফি গুৰু এই গুৰুৰ বিষয়ে প্ৰশ্ন খুদি থাকে এইটো জনাই দিও ভাল যেনেকৈ ধৰক আৰু এইটো একচুয়ালি কি নামঘোষাটো হল আপোনাৰ ভগৱানৰ শ্ৰীকৃষ্ণৰ প্ৰশংসাত শ্লোক থকা বৈষ্ণৱ শাস্ত্ৰ নেক্সট যেটা প্ৰশ্ন এইটোলৈ আহক who directed the film এটা ফিল্মৰ নাম দিয়া আছে হালদিয়া চৰায়ে বাওধান খায় এটো ডাইৰেক্ট কৰিছিল কোনে ভবেন্দ্ৰনাথ শইকীয়া নে জানু বৰুৱা ভূপেন হাজৰিকা নে মঞ্জু বৰুৱা সো ইয়াত ফটোখন দেখি হয়তো কম পাইছে কোন জানু বৰুৱা আৰু আগত প্ৰথম যেটো ভিডিও দিছিল হেটো যদি দেখিছে এটো 100% আপুনি আনসাৰ কৰিব পাৰিব কাৰণ মই তাত 4-5টা সিনেমাৰ বিষয়ে বহুত ভালকে আলোচনা কৰিছো হেটো যদি পইচা আৰু সিনেমাৰ বিষয়ে যিকোনো প্ৰশ্ন আহক আপুনি বিনা দ্বিধাই আনসাৰ কৰিব পাৰিব যদি দেখা নাই প্লেলিষ্ট কৰি দেখিব পাৰিব এতিয়ালৈকে যদি ভিডিওটো লাইক কৰা নাই লাইক কৰি দিব আৰু পাৰিলে যিমান সম্ভৱ শেয়াৰ কৰিব যাতে আপোনাৰ লগতে আৰু বাকি যিবিলাক পৰীক্ষা দিব সেইবিলাকৰ উপকাৰত আহে ইয়াত চাওক দিয়া আছে দা ফিল্ম হালদিয়া চৰায়ে বাওধান খায় was directed by কোন জানু বৰুৱা ৰিলিজ ডেট আছিল কিমান ৰিলিজ পাইছিল আপোনাৰ 1987 the Assamese language film on the national film award for the best কিহৰ কাৰণে পাইছিল best feature film in the same year তাৰপিছত দিয়া আছে ইয়াত এডিশনাল ইনফৰমেশন ডাইৰেক্ট কোনে কৰিছিল ৰিটাৰ্ন কোনে লিখিছিল প্ৰডিউসড বাই ষ্টাইৰিংত কোন আছিল সিনেমাটোগ্ৰাফিক কি এডিটেড কোন কৰিছিল মিউজিক দিছিল কোনে আৰু মিউজিক কোম্পানী কোন তাৰপিছত ৰিলিজ ডেট গোটেইখিনি ইয়াত দিয়া আছে চাই লব নেক্সট যেটা প্ৰশ্ন এইটোলৈ আহক when the uprising of Patharughat took places a Patharughator বিদ্ৰোহটো কেতিয়া সংঘটিত হৈছিল 1857 64 89 নে 94 as usual হয়তো সংঘটিত হৈছিল হয়তো আপুনি হয়তো জানে 1894 কিন্তু 28 জানুৱাৰী হয়তো জনাটো ভাল আৰু এডিশনাল ইনফৰমেশন ইয়াত দিব চেষ্টা কৰিছো Patharughat কত লোকেটেড এৰিয়া approx 60 কিলোমিটাৰছ নৰ্থ ইষ্ট অফ গুৱাহাটী এইটো কিন্তু ইয়াত যি ঘটনাটো হৈছিল তাত প্ৰায় 100 peasant fall to a British bullet কত দৰং ডিস্ট্ৰিক্টত ৰাইট এইটো কিহৰ কাৰণে হৈছিল এইটো বেসিক্যালি ইনক্ৰিজড ল্যান্ড ট্যাক্সেস আপ টু 70 to 80% লৈকে বৃদ্ধি কৰিছিল যাৰ কাৰণে পাব্লিকে খবিত হৈ হেখানে কাম কৰিছিল লগতে অফিশিয়াল যি সোর্স আছে ৰিপৰ্টেড এইটো ব্ৰিটিছসকলৰ কামটো জানে আপোনালোকে কি কাম যিমান হ'ব তাতকে কম দেখুৱাব চেষ্টা কৰিব যাতে পাব্লিকলি মানে যি হাল্লা চিল্লা হয় এইটো মানে নহয় কমকে সেইটো আৰু সেই দিনটোত আপোনাৰ কি হিচাপে পালন কৰা হয় কৃষক দিৱস শহীদ দিৱস হিচাপে পালন কৰা হয় নেক্সট যেটা প্ৰশ্ন এইটোলৈ আহক নেম দ্য আসাম স্কিম দ্যাট এনকাৰেজ দ্য ষ্টাৰ্টআপ কালচাৰ ইন দ্য ষ্টেট ৰাজ্যৰ ষ্টাৰ্টআপ সংস্কৃতি উৎসাহিত কৰা এখন আঁচনিৰ নাম কি সাৰথী স্কিম নে স্বাৱলম্বী যোজনা নে উজ্জ্বলা যোজনা নে আত্মনিৰ্ভৰ ভাৰত অভিযান সো ইয়াৰ বিষয়ে যদি জানে তেনেহলে আপুনি ইয়াত দিয়া আছে চাই লব কোনটো শুদ্ধ উত্তৰ হয় লগতে এডিশনাল ইনফৰমেশন মই ইয়াত দিব চেষ্টা কৰিছো যেনেকৈ ধৰক Assam startup is initiated by the Assam government to foster vibrant startup ecosystem within the state লগতে the vision এটা vision আছিল this program is cultivate cultural entrepreneurship among the youth to become the job creators pursue their entrepreneurial the dreams আছে হেতু যাতে ফুলফিল কৰিব পাৰে তেওঁলোকে ৰাইট তাৰপিছত নেক্সট যেটা প্ৰশ্ন এইটো দিয়া আছে চাই লব what is the objective of ভাষা গৌৰৱ আঁচনি যে ভাষা গৌৰৱ আঁচনিৰ উদ্দেশ্যটো কি আছিল তথ্য প্ৰযুক্তি প্ৰসাৰ কৰাটো অসমৰ জনজাতীয় ভাষা সংৰক্ষণ নে পৰম্পৰাগত কলা আৰু শিল্পকলাক পুনৰুজ্জীৱিত কৰাটো নে মহিলা উদ্যোগীকৰণক লালন পালন কৰাটো সো ইয়াৰ কাৰেক্ট অপচনটো মই ইয়াত কৈ নিদিও কোনটো হয় কমেন্ট সেকশনত কমেন্ট কৰি জনাবলৈ নাপাহিব সো আজি ভিডিও স্লিপ মানে আৰু দীঘল নকৰো ভিডিও চাবলৈ আপোনাক ধন্যবাদ